হিন্দু মুছলমান প্ৰসংগত উত্তল বিধানসভা অখিল গগৈ আৰু চেয়াৰম্যান আলীক সদনৰ পৰা নিলম্বন বিধানসভাত এই প্ৰসংগত হৰব হল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নামনি অসমৰ পৰা হিন্দু কিয় পলাইছে তাৰ ওপৰত বিজ্ঞানসন্মতভাৱে ফহিয়াই চোৱাৰ প্ৰয়োজন আছে উজনিৰ গোলাঘাট লখিমপুৰ তিনিচুকীয়াৰ লগতে কামৰূপতো আহিছে মিয়া মুছলমানৰ সংখ্যা এই ক্ষেত্ৰত এখন হাউস কমিটি পতাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ যদি মুছলমান সম্প্ৰদায়ৰ বিধায়কসকলক এই বিষয়ত বিশ্লেষণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী এইখন অসমত জনগাঁথনি সলনি হলে মানুহৰ মাজত উত্তেজনা হ'ব অসম আন্দোলনৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব গতিকে নিজৰ নিজৰ সমষ্টিৰ পৰা যাতে হিন্দু মানুহ পলাই নাযায় তাৰ বাবে বিধায়কসকলক দায়িত্ব লোৱাৰ আহ্বান জনাইছে আপুনি মই কলো যে হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব আৰে আপোনাৰ কি হৈছে আৰে আপুনি কৈছিল আপুনি উজনিৰ জাতীয় আমাৰ মুছলমান এমএলএ খিনিও যুক্তি শুনিবৰ কাৰণে ৰাজি আপুনি ইমান কিয় মুছলমান প্ৰেমী হৈ আছে কাজিয়া লগাবৰ কাৰণে সব কৰি আছে বিহযুদ্ধ লগাবৰ কাৰণে আৰে মিয়াৰ কথা কলে আপোনাক কুকুটা কিয় ফাটে যায় মাননীয় অধ্যক্ষ মহোদয় মই এটা কিল মিয়া ৰিপ্লাই হোৱাৰ পিছতে মই টাইম দিম আৰু হালা কৰি থাকিলে মই টাইম নিদিম কিল মাননীয় মাননীয় উপাধ্যক্ষ মহোদয় মাননীয় উপাধ্যক্ষ মহোদয় আমি হাউসত এটা ৰিজলিউশন কৰিম যে ডেমোগ্ৰাফিৰ দৰে কথা আলোচনা হলে অখিল গগৈক বাহিৰত ৰাখিব লাগে উপায় নাই আমাৰ আমিতো কবই লাগিব এনেকুৱাকে কলে প্লিজ সিট ডাউন এনেকুৱাকে ডমিনেট কৰিলে হাউসটো ডমিনেট হ'ব এনেকুৱাকে হাউসটো যদি ডমিনেট কৰিব আপোনালোকক কবলৈ সময় ডমিনেট কৰিছে বেয়া মেছেজ যাব আই হেভ গিভেন এম্পল টাইম এনেকে নহয় আপুনি কৰিব নোৱাৰে এম্পল টাইম না শুনক ৰিপ্লাই দিওঁতে অধ্যক্ষ মহোদয় এটা নতুন টেন্ডেন্সি এটা হৈছে আমাৰ মুখৰ আপোনালোকে কোনটিক অসমত কাজিয়া লগাবই লাগিব অখিল গগৈ you are suspended for 10 minutes অখিল গগৈ you are suspended for 10 minutes ইমান মিয়া প্ৰীতি কিয় হৈছে অখিল গগৈ বুকু ফাইটা যাও অখিল গগৈ please নামনিৰ মিয়াবাদ উজনিৰ জাতীয়বাদ নামনিৰ মিয়াবাদ please উজনিৰ জাতীয়বাদ please নামনিৰ মিয়াবাদ please আপোনালোকে মুখ্যমন্ত্ৰীৰ উত্তৰ শুনিব নোখোজে ডিবেট নকৰিব তে আপোনালোকে ডিবেটটো কিয় কৰিলে মইতো খুজি লোৱা নাই আপোনালোকে ডিবেটত কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নলব দেই মুখ খুলি নলব মই ইমানে কৈ আছো 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰম্যান আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল যে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে হিন্দুৰ হক মুছলমানৰ হক মাৰ এক প্ৰতিবিম্ব শিক্ষাৰ কথা নাই যদি মুছলমান বিধায়কসকলে নেতাসকলে লাগি যায় নহয় যে 18 বছৰৰ তলত বিয়া নিদিবি এটাও বিয়া হ'ব নোৱাৰে কিন্তু মই কোনো এজন মুছলমান বিধায়কৰ আপোনালোকৰ মই ফেচবুক খুব চাওঁ আপোনালোকে যেতিয়া পাব্লিক মিটিং কৰে আৰে ভাই আপুনিতো মহান ব্যক্তি আপুনি থাকক আপোনাৰ লগততো মই আছিলোৱেই এওঁলোকহে নাই আপোনালোকৰ লগত নহ'লেতো এতিয়ালৈকে এমএলএ হৈ থাকিব নোৱাৰে মইতো আপোনাৰ লগত আছোৱেই আপুনি মোৰ লগত কিয় খজুৱাই থাকে দাদা মই কৰা নাই লিডাৰ অফ অপজিশ্যনে সদায় খবৰ লয় পিটিশ্যন কেতিয়া ডিছপোজ হ'ব মইতো আছোৱেই আপোনাৰ লগত গতিকে আপুনি আপোনাৰ বন্দুক মাৰি আছে শত্ৰুক সমৰ্থন কৰি আছে গতিকে থক ঠিক আছে গতিকে আপোনাৰ লগত মোৰ কোনো দুশ্মনী নাই আপুনি এনে কৰি আছে মই ফেচবুকত আপোনালোকৰ মিটিংবিলাক শুনো ৰাতি মই 2-3 বজাত লগাই শুনো
মই খুব আশা কৰোঁ Chairman Ali Daguria, please. যে চেয়াৰমেন আলী ডাঙৰীয়াৰ কথাটো মই কোৱা নাই মই ক'লো নে আপুনিতো আমাৰ পাৰ্টিতে আছে